আয়ুক্তসকললৈ বিশেষ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়াৰে পৰা পূৰ্বতকৈ পৃথক হ'ব বৈঠকৰ নিয়ম। বৈঠকত খুৱাব নোৱাৰিব আমিষ ভোজন। মুখ্যমন্ত্ৰীৰ জিলা ভৱনত 10খনতকৈ অধিক হ'ব নোৱাৰিব কনভয়ৰ বাহন। সোমবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা আয়ুক্ত সন্মিলনত বহুকেইটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা তথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৈঠকত ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ আয়ুক্তক বিশেষভাৱে এক নিৰ্দেশনা প্ৰদান কৰে। চাহ বাগান আৰু ONGCৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় আয়ুক্তসকলক, কিয়নো ইয়াৰ পৰা ৰাজহ সংগ্ৰহ কৰে চৰকাৰে। ইফালে 2 অক্টোবৰত আনুষ্ঠানিকভাৱে উপজিলা আৰম্ভ আৰু উপজিলাৰ প্ৰশাসনিক ব্যৱস্থা তথা কাম কাজ আৰম্ভ হ'ব বুলি উল্লেখ কৰি কেবিনেটৰ দীঘলীয়া খাদ্য তালিকা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, এতিয়াৰে পৰা কেবিনেটত কেৱল নিৰামিষ ভোজনহে যোগাৰ কৰিব পাৰিব। কোনো বিধায়ক বা মন্ত্ৰীয়ে যদি আমিষ ভোজন কৰিব বিচাৰে তেনেহলে ধাবাত খাব পাৰে। strict instruction আছে যে any lunch and dinner has to be vegetarian. আপোনালোকে পাইছে সবে পোৱা। তাৰ পিছত যেতিয়া আপোনালোকে মোক চিকেন খুৱাব খোজে I feel irritated. তাত কাৰোতো পইণ্ট নাবাঢ়ে। মুখ্যমন্ত্ৰী ভিজিট হওক, সিম্পল ভেজিটেৰিয়ান লাঞ্চৰ বাদে কোনেও কাকো সাৰ্ভ নকৰিব। আজিকালি ৰাস্তাত বহুত ভাল ভাল ধাবা আছে। কোনোবা যদি মন্ত্ৰীয়ে অফিচাৰে কোনোবাই খাই ভাল পায়, they will go, they will enjoy the food. যেনেকৈ যোৱা কেইদিনমান আগতে ডিব্ৰুগড়ত মোৰ খাবৰ মনত গ'ল, মই ৰেষ্টুৰেণ্টত আহিছোঁ, মই ধুনীয়াকৈ খাইছোঁ। ইমানেই নহয়, মুখ্যমন্ত্ৰীগৰাকীৰ কনভয়তো এতিয়াৰে পৰা কেৱল থাকিব পাৰিব 10খন গাড়ী। মই খুব এম্বেৰেজ হওঁ যেতিয়া ডিষ্ট্ৰিক্টত গ'লে মোৰ পিছত 20-25খন গাড়ী দৌৰি থাকে। আপোনালোকে এট এনি পইণ্ট অফ টাইম এনচিয়ৰ কৰিব DC, SP মোৰ কনভয় মিলি 10খনতকৈ যাতে গাড়ী নহয়। এখন কমন গাড়ী দি দিব ফৰ আৱাৰ পলিটিকেল পিপল ইন দ্য কনভয়। MLA সকলো আহে, মন্ত্ৰী সকলো আহে, মোৰ লগত যাব। তেওঁলোকৰ চিকিউৰিটি উইল নট একম্পেনি দেম, বিকজ মোৰতো চিকিউৰিটি আছে। আদাৰৱাইজ যেনেকে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, কেন্দ্ৰীয় মন্ত্ৰী কোনোবা আহিলে আমি কৰোঁ, য'ত প্ৰগ্ৰেম আছে তাতে আগত টিমটো গুচি যাব, নেক্সট ভেনুটোত থাকিব। কিন্তু এইবিলাক হয় কিয় আপোনালোকে চিফ মিনিষ্টাৰ ভিজিট বা গভৰ্ণৰ ভিজিট আগতে প্লেন নকৰে। উল্লেখ্য যে অহা 31 ডিচেম্বৰৰ পূৰ্বে নতুন পঞ্চায়তে দায়িত্ব ল'ব পৰাকৈ সকলো আয়ুক্তক দিহা কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।